নমস্কাৰ এনটিভি ডিজিটেললৈ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই পৰিতা এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিছে কিন্তু গৰু ছাগলী চোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিছেনে এইবাৰ সাপৰ ডাকৰা বিৰবিৰা অঞ্চলবাসীয়ে গৰু চোৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ লৈ আহিছো সবিশেষ ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিছে কিন্তু গৰু ছাগলী চোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিছেনে এইবাৰ সাপৰ ডাকৰা বিৰবিৰা অঞ্চলবাসীয়ে গৰু চোৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ সাপৰ পৌৰসভাৰ ভেড়া ছাগলী বজাৰ ৰচিদ ব্যৱহাৰ কৰি গৰু ছাগলী চোৰৰ সন্ত্ৰাস দীৰ্ঘদিন ধৰি গাঁওখনৰ পৰা চুৰি হৈ আছিল বহু গৰু ছাগলী অৱশেষত ৰাইজে চিনাক্ত কৰিলে গৰু ছাগলী চোৰৰ মাষ্টাৰ মাইণ্ড আশৰাফ আলী আৰু সুৰত আলীক ছাগলী চুৰ কৰি সাপৰ পৌৰসভাৰ ৰচিদ ব্যৱহাৰ কৰি বিক্ৰী কৰে ছাগলীবোৰ আমাৰ এই ৩-৪ দিনমান আগত আমাৰ ডাকৰা বিৰবিৰা গাঁৱৰ পৰা গৰু চোৰ হাতলতে ধৰা হয় আৰু জংগলৰ পৰা গাড়ী এটা উদ্ধাৰ কৰা হয় চোৰৰ পৰা চোৰ পলাতক হৈ থাকে চোৰৰ গাৰ্জেনে চোৰক জামিনত আনিবৰ কাৰণে 3 দিন সময় খোজে আমি সময় দিয়াত আজিলৈ হাজিৰ নকৰাত আমি ৰাইজে আজি প্ৰেছ মিট পাতি আমি শালকোচা আইচি ছাৰক অৱগত কৰাব খুজিছোঁ যে আমাৰ এই চোৰৰ পৰা আমি যাতে পৰিত্ৰাণ পাওঁ আৰু সেইকাৰণে আমি ৰাইজে আজি শালকোচা গৈ আমি এটা ইজাহাৰ দাখিল কৰিম যাতে আমাৰ গৰু চোৰৰ পৰা আমাক ৰেহাই কৰে চুৰি কৰিছে চুৰুত আৰু আস্তাপে আমি এইটো শুনা পাইছোঁ গৃহস্থই কৈছে আমাক কিমান গৰু আৰু ছাগলী গৰু আমাৰ বহুত হাৰাইছে 40-50টা গৰু হাৰাইছে ছাগলী হিচাপ নাই এনে হাৰাই থাকে আৰু কিবা ছাগলী যে চুৰি কৰি লৈ আহে ছাগলী 4টা আমাৰ ধৰা আছে ইতিমধ্যে ধৰা আছে আমি শালকোচাত জমা দিম উদ্ধাৰ হৈছে 4টা উদ্ধাৰ হৈছে আমি শালকোচাত জমা দিম এতিয়া আৰু এই উদ্ধাৰ কৰা ছাগলীসমূহ তেওঁলোকে কেনেধৰণৰ বুদ্ধি অৱলম্বন কৰে কিবা আৰু বেকডটত ৰচিদ কিবা আনি আমাক দেখুৱাইছে ৰচিদবিলাকো আমি হস্তক্ষেপ কৰিছোঁ আমি সেইবিলাকো জমা দিম মানে এইখিনি ভুৱা ৰচিদ আমাৰ হাতত আছে আমি এইবিলাক জমা দিম কেনেধৰণৰ ভুৱা তাৰমানে ডেটটো আছিল যেদিনা উদ্ধাৰ কৰা হৈছে তেতিয়া ডেট আছিল 17 তাৰিখ সেই ডেটটো অহা নাই 17/5 ডেট আছিল 17/5/2024 আৰু ৰচিদৰ ডেট আমি পাইছোঁ 10/6/2024 এইটো হাতত এতিয়াও আছে